আমাৰ ষ্টেটৰ নিৰ্দেশ মতে আমি প্ৰত্যেক বুথতে দুখন ৱালত হ'লেও পদুম ফুল অংকন কৰা আৰু বিজেপি জিন্দাবাদ বিভিন্ন ধ্বনিৰে লিখা এটা কাৰ্যসূচী আমি হাতত লৈছিলোঁ। আজি চলি আছে। আমি নৰ্থ গুৱাহাটীত প্ৰথম আজি শুভ আৰম্ভণি কৰিছোঁ। নৰ্থ গুৱাহাটীৰ গোটেইকেইটা ৱাৰ্ডতে দুখন ৱালত আমি এই বিজেপি পদুম ফুলৰ অংকন কাৰ্যসূচী হাতত লৈ পেলাই আমি বিভিন্ন ধৰণে আমি শুভ আৰম্ভণি কৰাৰ উপৰিও আমাৰ প্ৰত্যেক ২৭টা ৱাৰ্ডতে প্ৰায় দুখন ৱালত এই কাৰ্যসূচী আৰম্ভ কৰিছোঁ। দেখিছে চাৰিওফালে পদুম ফুল, অসমৰ বিভিন্ন প্ৰান্তত চাৰিওফালে পদুম ফুলে উদ্ভাসিত হৈ উঠিছে। ভাৰতীয় জনতা পাৰ্টীৰ জয়গান গোৱা হৈছে। আৰু আপোনালোকে জানে জাতি মাটি ভেটি ৰক্ষাৰ কাৰণে, যুৱ প্ৰজন্মক সুৰক্ষিত কৰিবৰ কাৰণে বিজেপি বাহিৰে কোনো দলৰ এই কথাটো ভবা নাই। গতিকে জাতি মাটি সুৰক্ষিত কৰিবৰ কাৰণে, উঠি অহা প্ৰজন্মক সুৰক্ষিত কৰিবৰ কাৰণে ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰখন পুনৰ লাগিব। সেইকাৰণে আমি বিভিন্ন ধৰণে মানুহৰ মাজত সোমাই পৰিছোঁ। সোমাই কৰি পেলাই ভাৰতীয় জনতা পাৰ্টীক শক্তিশালী কৰিব বিচাৰিছোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।